এজন মানুহ জীয়াই থাকিবলৈ যিদৰে অন্ন বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন, ঠিক তেনেকৈ এখন ভাল সমাজ, কেইজনমান ভাল বন্ধু নিতান্তই প্ৰয়োজন। কাৰণ যাৰ আগত আপুনি আপোনাৰ জীৱনৰ দুখ সুখৰ সকলো কথা আলোচনা কৰিব পাৰে। কিয়নো সমাজখনেই আপোনাক বিপদত উদ্ধাৰ কৰি ল'ব, ওচৰ চুবুৰীয়াই আপোনাৰ বিপদৰ খা খবৰ ল'ব, আৰু আত্মীয় লগতে আপোনাৰ অন্তৰংগৰ বন্ধুবোৰে বিপদত সহায়ৰ হাত উজান দিব। আপুনি যেতিয়া এখন সমাজত বসবাস কৰিব ল'ব, আৰু এই সমাজত বসবাস কৰিব লওঁতে আপুনি সমাজৰ কেইজনমান ব্যক্তিক আপুনি ভক্তি শ্ৰদ্ধা আৰু সন্মান সহকাৰে যেতিয়া বিশ্বাস কৰি ল'ব, আৰু তেতিয়াই সেই ব্যক্তিসকলৰ প্ৰতিটো কথা প্ৰতিটো কৰ্মই আপুনি গভীৰ বিশ্বাসত লয়। ঠিক তেনেকৈ আপোনাৰ সোঁৱে বাওঁৱে থকা ব্যক্তিসকলে যেতিয়া আপুনি ভালপোৱা ব্যক্তি এজনৰ বিষয়ে প্ৰতিদিনাই দুৰ্নাম দুৰ্চৰিত্ৰৰ বদনাম আদিবোৰ আপোনাৰ সন্মুখত গাই থাকিব, তেতিয়া আপোনাৰ মন মগজুত এনেদৰে প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব যে প্ৰকৃততে মই ভালপোৱা ব্যক্তিজন এওঁলোকে কোৱাৰ দৰে নষ্ট চৰিত্ৰৰ ব্যক্তি নেকি। আপোনাৰ আগত বহুতে বহুত কথা ক'ব, কিন্তু সেই কথাবোৰ আপুনি আপোনাৰ জ্ঞান বিচাৰ বিবেচনাৰে বিশ্লেষণ কৰি চাব। কাৰণ আপোনাৰ লগত ভাল হৈ থকাৰ সেইসকল ব্যক্তিক আপোনাৰ পৰা আঁতৰাবৰ বাবে সেই নিখুঁত অভিনেতাবোৰসকলে বহুতো চাল চলনা কৰে, নতুবা বহুতো কথা লগাই যজাই আপোনাৰ কাষৰ পৰা আঁতৰাব বিচাৰিব। সমাজত এনে কিছু ব্যক্তি আছে যিয়ে ভাবে মই যিটো কাম কৰিছোঁ ভালেই কৰিছোঁ, তেওঁলোকৰ কোনো মতামত দিহা পৰামৰ্শ মোৰ দৰকাৰ নাই, সহায় সহযোগৰ প্ৰয়োজন নাই। কিন্তু এটা কথা মনত ৰাখিব, বনৰ ৰজা সিংহইও নিগনিক সৰু বুলি তুচ্ছ তাচ্ছিল্য কৰিছিল, কিন্তু এসময়ত চিকাৰীৰ জালৰ পৰা সেই তুচ্ছ তাচ্ছিল্য কৰা সামান্য নিগনিটোহে কিন্তু বন ৰজাক উদ্ধাৰ কৰিছিল। এই কথাটো মনত ৰাখিব। আৰু এনেকুৱা অন্ধভক্ত নহ'ব যে আপুনি ভালপোৱা ব্যক্তিজনেই যিসকল ব্যক্তিক বেয়া পায় আপুনি সেইসকল ব্যক্তিক বেয়া পাবলৈ ধৰিব নেকি। কাৰণ সেইসকল ব্যক্তি আপোনাৰটো পিয়ৰ ব্যক্তি হয়, গতিকে আপুনি ভালপোৱা ব্যক্তিজনে বেয়া পালে বুলি আপুনিও বেয়া পাব নেকি তেওঁলোকক। আপুনি কাৰোবাক ভাল পালে বুলিয়েই তেওঁৰ অন্ধভক্ত নহ'ব। কাৰণ আপুনি যিজন ব্যক্তিক ভাল পায় তেওঁৰ প্ৰতিটো ভাল কৰ্ম, প্ৰতিটো সত্য কথাত আপুনি সহযোগ কৰক। কিন্তু এনেকুৱা অন্ধভক্ত নহ'ব যেন তেওঁৰ প্ৰতিটো বেয়া কৰ্ম, প্ৰতিটো অসত্য কথাটো আপুনি সহায় সহযোগ দিব। সত্য কথাটো ক'লে সমাজে বেয়া পাব বা আপুনি ভালপোৱা ব্যক্তিসকলেই অন্তৰত দুখ পাব। সেই কথা চিন্তা কৰি আপুনি সত্যটো কেতিয়াও লুকুৱাই নাৰাখিব। কাৰণ আপুনি যিসকল ব্যক্তিক সেই সত্য কথাটো কোৱাৰ বাবে আপোনাক বেয়া পাব বা আপোনাক বিশ্বাসত নল'ব বুলি ভাবে, আপুনি এবাৰ অনুভৱ কৰকচোন, সেই আপুনি শ্ৰদ্ধা কৰা, আপুনি আদৰ্শ হিচাপে লোৱা ব্যক্তিসকলে আপোনাক কিমান ভাল পায়। আনৰ সুখ আৰু উন্নতি দেখিব নোৱাৰা, ইয়াৰ কথা তাত তাৰ কথা ইয়াত লগাই ফুৰা সেই শুকুনি মামাৰ দৰে চৰিত্ৰৰ মানুহবোৰৰ কথাটো মই বাদেই দিলোঁ। আৰু এনেবোৰ নিখুঁত অভিনেতা আপুনি লগ পাব যাৰ মুখমণ্ডল দেখিলে আপুনি এজন ভদ্ৰ জ্ঞানী ব্যক্তি বুলি ভাবিব, কিন্তু প্ৰকৃততে সেই মুখমণ্ডলত দেখাৰ চৰিত্ৰটোৰ তেওঁৰ ভিতৰ চৰিত্ৰ নহয়। তেওঁৰ ভিতৰ চৰিত্ৰটো হৈছে আনৰ সুখ দেখিব নোৱাৰা, আনৰ উন্নতি দেখিব নোৱাৰা, আনৰ দুখ বা আনৰ বদনাম, আনৰ চৰ্চা প্ৰতি মুহূৰ্ততেই সুবিধা পালেই য'তে ত'তে ক'বলৈ আৰম্ভ কৰা সেই নিখুঁত অভিনেতাবোৰ যদি আপোনালোকৰ গাঁৱতো আছে তেন্তে কমেণ্ট কৰি নিশ্চয় এটা জনাবচোন। ভাল কি বেয়া কি সেইটো মনৰ দৃঢ়তাৰে উপলব্ধি কৰিব লাগে, আনে কোৱা কথাৰ ওপৰত নহয়। যেতিয়া এজন দুষ্ট প্ৰকৃতিৰ লোকে আপোনাক গাধৰটোকে ঘোঁৰা বুলি ক'ব, তেতিয়া আপুনি মানি ল'ব নেকি সেইটো ঘোঁৰা বুলি।
আৰু যেতিয়া আপুনি মানি নলয়, সেই মানুহজনেই বাৰে বাৰে, এবাৰ নহয় দুবাৰ নহয়, বাৰে বাৰে যেতিয়া গাধৰটোকে আপোনাক ঘূৰা ঘূৰা বুলি কৈ থাকিব, তেতিয়া আপোনাৰ নিজৰ মনৰ দৃঢ়তা আৰু আপোনাৰ নিজৰ চকুজুৰিৰ ওপৰতে বিশ্বাস নোহোৱা হৈ যাব। আপুনি ভাবিবলৈ আৰম্ভ কৰিব যেন প্ৰকৃততে মোৰ দৃষ্টিশক্তি কমিছে নেকি, সেইটো গাধৰ নহয় ঘোঁৰাহে নেকি। আপুনি ভবাৰ দৰে আপোনাৰ দৃষ্টিশক্তি কমা নাই, কিন্তু আপোনাৰ চাৰিওফালে সেই নষ্ট চৰিত্ৰৰ বেয়া মানুহবোৰ বেছিকৈ থকা বাবেহে আপোনাৰ মনোবল কমিছে। আৰু আপোনাৰ চাৰিওকাষেই এই নষ্টৰ চৰিত্ৰৰ মানুহবোৰ থকা বাবেই আপোনাৰ অতিকৈ প্ৰিয় মানুহবোৰ এজন এজনকৈ লাহে লাহে আঁতৰি যাবলৈ ধৰিছে। আৰু যেতিয়া আপুনি বুজি পাব, তেতিয়া আপোনাৰ বহুত দেৰি হৈ যাবগৈ। আন কাৰোবাৰ ওপৰত বিশ্বাস কৰি তেখেতৰ ভৰসাত জীৱনটো আগবঢ়াই নিয়াতকৈ নিজৰ ওপৰত বিশ্বাস ৰাখি সত্যটো সদায় সত্য বুলি সমাজৰ আগত ক'বলৈ সাহস কৰক। কাৰোবাক ভাল পালে বুলি আপুনি তেওঁক আপোনাৰ হৃদয়ত স্থান কাহানিও নিদিব, কাৰণ এদিন তেওঁৰ বাবেই আপুনি সমাজৰ এজন অপ্ৰিয় ব্যক্তি হৈ পৰিব গৈ আছে। গতিকে মোৰ এই ভিডিঅ'টি চোৱাৰ পাছত আজি আপুনি পণ লওক যে আপোনাৰ চাৰিওকাষে থকা সেই নষ্টৰ দুষ্টৰ প্ৰকৃতিৰ মানুহবোৰ, যিবোৰ আপোনাৰ ঘৰতে বহি আপোনাৰে চাহ পিঠা খায়, আনৰ বদনাম আপোনাক আৰু আপোনাৰ বদনাম গৈ আনক কৈ লগা যুজা কৰে, তেনে মহাপ্ৰভুসকলক আজিয়েই আপুনি গতিয়াই আপোনাৰ ঘৰৰ পৰা বাহিৰ কৰি দিয়ক আৰু মিছা তথা বেয়া কথাবোৰ আঙুলিয়াই দিয়ক আৰু সত্য কথাবোৰ চিঞৰি চিঞৰি ক'বলৈ মনত সাহস গোটাওক। এটা কথা মনত ৰাখক, আঁঠু কাঢ়ি জীয়াই থকাতকৈ সত্যটো চিঞৰি চিঞৰি কৈ মৃত্যুবৰণ কৰাটোৱেই শ্ৰেষ্ঠ বুলি মই ভাবোঁ। ইমান সময়লৈ মোৰ এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ গাঁৱতো যদি এনে লগা যুজা কৰা এই সলোৱা মহাপ্ৰভুসকল আছে, তেন্তে এটা কমেণ্ট কৰি জনাবচোন। আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আন এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে, তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক। জয় অসম, জয় হিন্দ।